সমগ্ৰ অসমৰ 620গৰাকী উদাসীন সত্ৰৰ বৈষ্ণৱৰ লগতে মাজুলীৰ 474গৰাকী উদাসীন সত্ৰৰ বৈষ্ণৱে মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য যি আঁচনিৰ 1500 টকাকৈ লাভ কৰিব। আৰু এই আঁচনিৰ ইতিমধ্যে শুভাৰম্ভ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে কৰিলে। আৰু বৰ্তমান সময়ত মই উপস্থিত থকা ঐতিহ্যমণ্ডিত নতুন কমলাবাৰী সত্ৰৰ পৰিৱেশ দেখুৱাইছোঁ। আৰু এই ঐতিহ্যমণ্ডিত নতুন কমলাবাৰী সত্ৰত বৈষ্ণৱসকলেও এই আঁচনিক লৈ কেনেদৰে মন্তব্য কৰে বা কি কি সত্ৰসমূহৰ কেনেদৰে কি কি সমস্যা আছে আমি জানিবলৈ চেষ্টা কৰিম। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে যি আজি আৰ্থিক অনুদানৰ যি আঁচনি শুভাৰম্ভ কৰিলে, কি ক'ব? আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আগবঢ়াইছোঁ। তেখেতে যে আমাক এইখিনি কৰিলে, কিন্তু এটা কথা ক'বলগীয়া হৈছে কি, 1500 টকাই খাবলৈ আমাক নাতেই, তথাপিতো যে দিছে আমি ধন্যবাদ দিছোঁ। আৰু ভৱিষ্যতে আমাক আৰু সুবিধা আগবঢ়াব বুলি আমি আশা কৰিছোঁ। বিশেষকৈ এই খাবলৈ দিলেই নহয়, থাকিবলৈও দিব লাগিব। এই থাকি পেলাই যিবিলাক ঘৰ বাৰী আছে, সত্ৰৰ বহা বুলি কয়, বহাবিলাকৰ অৱস্থা জৰাজীৰ্ণ অৱস্থাত হৈ পৰিলে। এই বান্দৰে টিংপাত গোটেই ফুটা উলিয়াই শেষ কৰিলে জঁপিয়াই। গতিকে এই বহাবিলাক আমাক সাজি দিয়াৰ কাৰণে আমি বাৰম্বাৰ কেইবাবাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়াক এনেকৈ আমি জনাইছোঁ, কিন্তু আজিলৈকে কোনো সাহায্য আগবঢ়োৱা নাই। আৰু এই যে অকণ ল'ৰাবিলাক যে আমি আনিছোঁ, সেই ল'ৰাবিলাকক পোহন পালন, পঢ়োৱা শুনোৱা, শিক্ষা দীক্ষা, নৃত্য গীত এইবিলাক আমি সিহঁতক শিক্ষা দি আছোঁ। আৰু এতিয়া ল'ৰা মানুহে প্ৰায় নিদিয়া হৈছে। কি কাৰণ নিদিয়া হৈছে? খাবলৈ নাই, থাকিবলৈ জেগা নাইকিয়া। এই অসুবিধাৰ মাজত ল'ৰা কেলৈ দিব? ল'ৰা যদি নিদিয়ে, গুৰুজনৰ কৃষ্টি সংস্কৃতি আমি ভৱিষ্যতে কেনেকৈ ৰাখিম? এইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। ভৱিষ্যতলৈ আমাক এই ঘৰবিলাক সাজি দিয়াৰ কাৰণে একান্ত কামনা কৰিছোঁ। ইমানকৈ মই সামৰণি মাৰিম। ধন্যবাদ জনাইছোঁ। এখেত হৰি বৰা বৰগোহাঁই, যি সংগীত নাটক একাডেমীৰ অমৃত বঁটা পাবলৈ সক্ষম হৈছিল। আৰু তেখেতে গুৰুত্বপূৰ্ণ কেইবাটাও মন্তব্য কৰিছে যে সত্ৰসমূহত যি আন্তঃগাঁথনি, সেই আন্তঃগাঁথনি উন্নয়ন হ'ব লাগে। সমান্তৰালভাৱে নতুন যিসমূহ সৰু সৰু ল'ৰা আহে, তেওঁলোককো বিভিন্ন পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা লালন পালন কৰাৰ ক্ষেত্ৰতে হওক যথেষ্ট সংগ্ৰামৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু তাৰ মাজতো উদাসীন সত্ৰৰ বৈষ্ণৱসকলে সত্ৰীয়া সংস্কৃতি প্ৰচাৰ প্ৰসাৰ ৰক্ষা কৰি এনেদৰে আগবাঢ়ি গৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই আজি কেন্দ্ৰীয়ভাৱে আঁচনি শুভাৰম্ভ কৰিলে। 1500 টকাকৈ উদাসীন সত্ৰৰ বৈষ্ণৱসকলৰ কাৰণে আগবঢ়াইছে। মাজুলীৰো 474গৰাকী বৈষ্ণৱে সেই আঁচনি অন্তৰ্ভুক্ত হৈছে। কি ক'ব? আপোনালোকৰ চেনেলৰ যোগেদি মাননীয় অসমৰ মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ। কাৰণ এইটো বহুত অপূৰণীয় ক্ষতি তেখেতে এইবাৰ পূৰাবলৈ সক্ষম হৈছে। সেইকাৰণে আমি গোটেই সত্ৰসমূহৰ ফালৰ পৰা আমি তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। বিশেষকৈ এই আঁচনিৰ যোগে সত্ৰসমূহ কলা সংস্কৃতি বা ভকত বৈষ্ণৱ থকাৰ কিছুমান সকাহ পাব। কিন্তু তাতো এটা কথা হ'ল কি, যিকেইটা পইচা অনুদান দিছে সেইকেইটা পইচাই অৱশ্যে নজোৰে। এইটো প্ৰথম আঁচনি লৈছেহে তেখেতে, আমি শুনিবলৈ পালোঁ নিউজত। গতিকে ভৱিষ্যতলৈ তেখেতে যিখিনি আঁচনি লৈছে সেইখিনি আঁচনি যেন অতি সোনকালে কৰি সত্ৰসমূহ কলা সংস্কৃতি এই উদাসীন প্ৰথাটো যাতে জীয়াই ৰখাত তেখেতে যথেষ্ট অকণমান মনোযোগ দিয়ে, তাৰ বাবে মই তেখেতসকলক আপোনালোকৰ চেনেলৰ যোগেদি মই অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। আৰু মাজুলীৰ বিভিন্ন সত্ৰ, উদাসীন সত্ৰৰ 474গৰাকী বৈষ্ণৱে এই সাহায্যৰ অন্তৰ্ভুক্ত, আৰ্থিক সাহায্যৰ অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হৈছে। আৰু সমগ্ৰ অসমৰ 620গৰাকী উদাসীন সত্ৰৰ বৈষ্ণৱক এই আৰ্থিক অনুদানৰ যি আঁচনি, এই আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে। আৰু আগলৈও যাতে উদাসীন সত্ৰসমূহ ৰক্ষা কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰে বা আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতে হওক বা সত্ৰসমূহৰ কণ বৈষ্ণৱসকলৰ
লালন পালনৰ ক্ষেত্ৰত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত তেওঁলোকক যাতে কিছু সকাহ প্ৰদান কৰে তাৰ বাবে আশা কৰিছে, যাতে উদাসীন সত্ৰৰ বৈষ্ণৱসকলে সত্ৰীয়া সংস্কৃতি ৰক্ষা কৰি প্ৰচাৰ প্ৰসাৰ কৰাত যি ওৰে জীৱন তেওঁলোকে কষ্ট কৰি যায়, সেই কষ্টৰ কিছু লাঘৱ হোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এই পদক্ষেপৰ সকলোৱে শলাগ লৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।